আৰু এইখিনি জেগাত সেই কুন্দুলি হেন্দালিখন একদম কমপ্লিট হৈ গ'ল দেখিছে ধুনীয়াকৈ মই তৈ দিলোঁ সময় অলপমান লাগিলে দেই সময় 1 ঘণ্টামান লাগিলে ছেকেণ্ড বাকী প্ৰায়খিনি এই ঠেলাত উঠালোঁ আৰু সেইফালে আনি আছে এইবোৰ উঠাই একদম ঘৰলৈ আনিব লাগে ধুনীয়াকৈ আৰু আছে তাৰমানে ৰ'দত থাকি মোৰ এই ঘাম পানী ওলোৱা নাই সেই বাগানৰ ভিতৰত সোমাই আছিলোঁ এজোপা কলগছত আপোনালোকে জানেই 4-5টাকৈ কলপুলি ওলায় এতিয়া সেই কলজোপাৰ এটা কলপুলি ৰাখি য'ত নেকি যে 4-5টা কলপুলি ওলাই আছে এটা কলপুলি ৰাখি বাকী কলপুলিখিনি উঘালি পেলাইছোঁ সেই কামটো কৰি থকা মোৰ 1 ঘণ্টা বেছি হ'ল আৰু কৰি আছোঁ আৰু এটা লাইন আছেগৈ আৰু এই মোৰ পিছফালে বাগানখনত এটা লাইন আছেগৈ বাকীখিনি কালি কৰিছোঁ আজি কৰিছোঁ এনেকৈ কৰি আছোঁ নাকেও উশাহ লৈছোঁ মুখেও লৈছোঁ আচৰিত গোটেই চোলা পেণ্ট মুখ চুলি কাপোৰ তিতি শেষ বাগানৰ বোলে পানী লাগিছে এইটো কথা নহয় এই কাম কৰিছোঁ নহয় সেই কাম কৰা ঘামৰ পানী আপোনালোককে কৈছোঁ মোৰ ভিডিঅ' ইণ্টাৰেষ্টেড হ'লে ভাল লাগিলে চাব বেয়া লাগিলে নাচাব কাৰণ কেলৈ একো শিকিবলৈ নাপায় মোৰ চখ যে ইউটিউবত মই ভিডিঅ' বনাম আপলোড কৰিম মোৰ এইটো চখ মই এইটো জানো ইউটিউবত পইচা আছে বুলি আপুনি ভালকৈ কাম কৰিলে আপোনাৰ ভিডিঅ' মানুহে চালে লাইক কমেণ্ট পালে আপোনাৰ ছাবস্ক্ৰাইবাৰ বাঢ়িলে আপুনি পইচা পাব এইটো ময়ো জানো কিন্তু মোৰ সপোন যে এইটোৱে মই দিনৰ দিনটোত কি কৰোঁ কি নকৰোঁ এইখিনি ভিডিঅ'ৰ মাধ্যমেৰে মই আপোনালোকক শ্বেয়াৰ কৰোঁ বা মই সাঁচি ৰাখোঁ আৰু অনাগত সময়ত যেতিয়া মই বহুত বয়স হৈ যাম এতিয়া যিটো বয়স আৰু 20 বছৰ 30 বছৰ 40 বছৰ বয়সত যদি ইউটিউবটো জীয়াই থাকে তেতিয়া মই চাব পাৰিম মই তেতিয়াতে কি কৰিছিলোঁ মই কেনেকুৱা আছিলোঁ 12:49 এতিয়া সময় এইফালে গৈ দেখিছে নহয় দেখিছে চাহ টুপি দিলোঁহি দুপৰীয়াৰ পাত ছিঙা এটা নহয় 2টা মানুহে পাত ছিঙি আছে মোতকৈ সৰু সিহঁতি 2টাই ছিঙি আছে মই এনেতো থকা নাই বাৰু চাহটো মই বনাই নি খুৱাইছোঁ সিহঁতক তাকে পাইপখিনি মানে আছে এই পাইপখিনি মই ভাবিছোঁ আনো আৰু খুলি বাৰিষা আহিলে পাইপবোৰ ধুনীয়াকৈ ঘৰত মানে সাঁচি ৰাখিব লাগে নহ'লে পাইপবোৰ য'তে মতে থাকিলে বেয়াহে হ'ব এনেকৈ পাইপবোৰ কোলা দেখিছে ন এইবোৰ পাইপবোৰ মানে নদীৰ পৰা পানী ভৰাইছিলোঁ পুখুৰীত এতিয়া এইবোৰ হৈ গ'লা সময় এইবোৰ ভৰাবলৈ হৈ গ'ল আকৌ সেই ডিচেম্বৰ জানুৱাৰীত আকৌ উলিয়াব লাগিব এইখিনি জেগাত হেন্দালি এখন দিবলৈ মই যা যোগাৰ কৰি আছোঁ কেনেকৈ দিম কি কৰিম কোনটো প্ৰথমতে কৰিম এইখিনি মই ভাবিয়ে পাৰ পোৱা নাই প্ৰথম অৱস্থাতে হওক বা নহওক যেনেকৈ তেনেকৈ খুঁটাকেইটা কাটিলোঁ এই খুঁটাকেইটা হ'ল তামোল গছৰ আছিলেই এইফালে পৰি সেইটো চাইডে তাৰপৰা কাটি কুটি আনি ইয়াত থলোহি কাটিলোহি এতিয়া এইকেইটা আছে কুন্দুলি গছ দুজোপা 4টা গাঁত খান্দি এতিয়া পুতিব লাগে খুঁটাকেইটা তাৰ ওপৰত বাঁহ দিব লাগিব জেং দিব লাগিব কুন্দুলিজোপা ধুনীয়াকৈ বগাই গৈছে কুন্দুলি ফুলিছেও লাগিবও যেন লাগিছে কুন্দুলি গছকেইজোপা দেখি সেই গতিকে মই কামখিনি যদি কৰি দিওঁ নহয় তেতিয়া গছ বগাই কুন্দুলি খুৱাব এইখিনি জেগাত অকল বেলেগ বুলি নহয় এইবোৰ গোমধান লগাইছিলোঁ হাঁহে খাই পেলালে ভেন্দি দিছোঁ তিয়ঁহ দিছোঁ তামোল গছ দিছোঁ কলগছ দিছোঁ তিয়ঁহো দিছিলোঁ ধেৰ দুপৰীয়াৰ ভাত খোৱাগৈ নাই খাবলৈ গ'লে এই ভাত কেৰেলাকেইটা লৈ যাম 4টা ছিঙি থৈছোঁ ভাত কেৰেলা হেন্দালিখন এইখিনিতে আছে এইখিনিতে ইয়াৰ পৰা ছিঙি থৈছোঁ আৰু জেং দি থৈছোঁ ফুল চুল আহিছে বাৰু লাগিব আৰু এইখিনি জেগাত সেই কুন্দুলি হেন্দালিখন একদম কমপ্লিট হৈ গ'ল দেখিছে ধুনীয়াকৈ মই তৈ দিলোঁ সময় অলপমান লাগিলে দেই সময় 1 ঘণ্টামান লাগিলে ছেকেণ্ড খুঁটা কটাৰ পৰা আদি কৰি গাঁত খনাৰ পৰা আদি কৰি জেং আনি দিয়ালৈকে এটা কথা ভাবিছোঁ এইখিনি যদিও বস্তু আপোনালোকৰ ঘৰত নাথাকে
যদি খুটাই নাথাকে, যদি জেঙেই নাথাকে, যদি চিপলাঙি নাথাকে, কওঁতেই নাথাকে, দিবলৈ কিন্তু অসুবিধা হ'ব দেই। এইখিনি ঘৰত সুবিধা লাগে। এতিয়া আমাৰ ঘৰতে বাঁহ আছে, খুটা আছে, কৰত আছে, দা আছে, এইখিনি থকাৰ কাৰণে চিপলাঙো আছে, থকাৰ কাৰণে এইখিনি হৈছে ন। কিছুমান মই মানুহৰ ঘৰত দেখিছোঁ, ওপলিঙে কোৱা নাই, ঠাট্টাও কোৱা নাই বা দুখীয়া বুলিও কোৱা নাই, কিছুমানৰ ঘৰত নাই আচলতে, বহুত দিগদাৰ হয়। আছোঁহি মই বাগানত, অথনিৰ পৰা বাগানতে আছোঁ বাৰু। এতিয়া মই সেই পাইপবিলাক উলিয়াই আছোঁ। বাগানত অলপ মানে বাগানৰ চাহগছৰ তলত পাইপ সোমাই আছে, সেই পানী দিওঁতে ব্যৱহাৰ কৰিছিলোঁ। এতিয়া সেই পাইপবোৰ এতিয়া উলিয়াই আছোঁ। মই ক'লে নহয়, ল'ৰা এটা মাতিছোঁ, দুইটাই। বৰ বেয়া কামোৰ কি এনেকুৱা খোলা পাইপ দেখিলে। এই বাগানত সাৰ মাৰিবও লাগে, পাত ছিঙি কাইলৈ হয়গৈনে নহয়গৈ। এইবোৰ দেখিলে পাইপবোৰ, এইবোৰ এনেকৈ বাগানৰ মাজত সোমাই আছে। যিমানবোৰ আছিলে গোটেইবোৰ খুলিলোঁ, চাহগছৰ ওপৰত থৈ দিছোঁ। সেইফালে ল'ৰা এটা আছে, মই জুম কৰি দেখাইছোঁ, দেখিছে? সি মানে পাইপবোৰ তাৰপৰা উলিয়াই দিছে। এতিয়া সেইবোৰ বাহিৰলৈ উলিয়াই ঠেলাত উঠাই চব ঘৰলৈ লৈ যামগৈ। গৰম উঠি গৈছেগৈ, বিলঙনি একদম গোটেই গালত পৰিছে একদম। এইফালে অলপমান পাইপ গোটাই থৈছোঁ, সেই এনেকৈ ঘৰলৈ যোৱা সেই ৰাস্তাটোত পাইপ য'তে ত'তে থৈ দিছোঁ। আৰু সেইফালে দুডাল খুলিবলৈ আছেই, সেই দুডাল আনিম। এইখিনি 3ডাল আছে, বাকী প্ৰায়খিনি এই ঠেলাত উঠালোঁ। আৰু সেইফালে আনি আছে, এইবোৰ উঠাই একদম ঘৰলৈ আনিব লাগে ধুনীয়াকৈ। আৰু আছে তাৰমানে, সেইবোৰ কেলৈ দেখুৱাব তেনেকৈ? তই আগতকৈ বহুত বেয়া হ'লি দেই ল'ৰা।